নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 7 নম্বৰ অধ্যায়টো চাইছিলো আজি আমি এই লেবিয়া পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈ চাবলৈ আগবাঢ়িছো লেবিয়া পুস্তকত ইতিমধ্যে আমি 5টা বিশেষ ধৰণৰ বলি তথা নৈবেদ্যৰ বিষয়ে ঈশ্বৰে মুছিৰ যোগেৰে ইছৰাইল জাতিক দিয়া বিধি-বিধানৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ হোম বলি ভক্ষ্য নৈবেদ্য মংগলাৰ্থক বলি পাপাৰ্থক বলি আৰু দুহাৰ্থক বলি 6 নম্বৰ আৰু 7 নম্বৰ অধ্যায়ত আমি দুহাৰ্থক বলি আৰু মংগলাৰ্থক বলি সম্পৰ্কীয় আৰু কিছুমান কথা পঢ়িবলৈ পালো যিবোৰ বিশেষকৈ পুৰোহিতসকলৰ বিষয়ে দিয়া হৈছিল 8 নম্বৰ অধ্যায়ত হাৰুন আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত কাৰ্যত নিযুক্ত কৰাৰ কথা আমি পঢ়িবলৈ পাওঁ হাৰুন আৰু পুত্ৰসকলক সূচী কৰাৰ কথা তেওঁলোকে পৰিধান কৰা পোছাক পৰিচ্ছদ আদিৰ কথা মহাপুৰোহিতক বিশেষভাৱে কামত নিযুক্ত কৰাৰ কথা হাৰুন আৰু তেওঁৰ পুতেকসকলক দিয়া বিশেষ আজ্ঞাৰ কথা অৰ্থাৎ 8 নম্বৰ অধ্যায়ৰ পৰা লেবিয়া পুস্তকৰ এটা বেলেগ ধৰণৰ ভাগত আমি সোমাই পৰো আহকচোন সেই কথাবোৰ বিতংভাৱে চাবলৈ আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰো আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে আমি বাৰু কি আলোচনা কৰিছিলো আপোনাৰ মনত আছেনে যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 7 নম্বৰ অধ্যায়ৰ অধ্যয়ন কৰিছিলো নহয় জানো আজিৰ অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো এই 8 নম্বৰ অধ্যায়ৰ মূল বিষয় হৈছে পুৰোহিত নিযুক্ত কৰা কাৰ্য প্ৰথমতে আমি ইব্ৰী পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো ইয়াত এনেদৰে লিখা আছে কিয়নো বিধানে যি মহাপুৰোহিতসকলক নিযুক্ত কৰে তেওঁবিলাক দুৰ্বলতাযুক্ত মনুষ্য কিন্তু বিধানৰ পাছত হোৱা সেই শপতৰ বাক্যে যিজনাক নিযুক্ত কৰে তেওঁ অনন্ত কালৰ অৰ্থে সিদ্ধ হোৱা পুত্ৰ এতিয়া আমি এটা সম্পূৰ্ণ নতুন অংশত প্ৰৱেশ কৰিম এই অংশটো হৈছে পুৰোহিতৰ বিষয়ে পুৰোহিতৰ নিযুক্তিকৰণৰ বিষয়টো গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই বিষয়টোৱে আজি মণ্ডলীত পুৰোহিতৰ স্থলাভিষিক্তকৰণৰ বিষয়টোতো যথেষ্ট পোহৰ পেলাব আমি আজিকালি পুৰোহিত তথা ঈশ্বৰৰ বিশেষ পৰিচাৰকৰ নিযুক্তিকৰণৰ বিষয়ত আচলতে কৰিবলগীয়া কামতকৈ বহুখিনি কম কৰা যেন হয় এতিয়া আমাৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে পুৰোহিতলৈ বলিলৈ নহয় 7 নম্বৰ অধ্যায় পৰ্যন্ত আমি বলিদানৰ বিষয়টো পাই আছিলো পিতলৰ পতামৰা বেদীৰ পৰা এতিয়া আমি পুৰোহিতে ব্যৱহাৰ কৰা পিতলৰ সঁজুলি পাতলৈ আহিছো সেই পিতলৰ পতামৰা বেদীতেই ঈশ্বৰে পাপীসকলৰ পাপৰ বিষয়টো নিষ্পত্তি কৰে কিন্তু তাৰ মানে এইটো নহয় যে পাপৰ ক্ষমা পোৱা ব্যক্তিজন সম্পূৰ্ণ শুদ্ধ সিদ্ধ ব্যক্তি হৈ পৰে দুখৰ বিষয় যে সেই ব্যক্তিজনে তাৰ পাছতো পাপ কৰে গতিকে ঈশ্বৰে তেওঁক সূচী কৰি ৰাখিবলৈ ব্যৱস্থা কৰিব লগা হ'ল প্ৰিয় শ্ৰোতা প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমি আমাৰ পাপৰ ক্ষমা লাভ কৰোঁ কিন্তু ঈশ্বৰে তাৰ পাছতো আমাক ধুই সূচী পবিত্ৰ কৰি ৰাখে প্ৰভু যীশুৱে এতিয়াও কঁকালত গামোচা বান্ধি আমাৰ পৰিচৰ্যা কৰি আছে
তেওঁ আমাক তেওঁৰ তেজেৰে ধুই আমাক আমাৰ পাপবোৰৰ পৰা শুচি কৰি থাকে। ইছৰাইল জাতিৰ মাজত এটা পুৰোহিতৰ ফৈদৰ ব্যৱস্থা কৰা হৈছিল। এই কথাবোৰ পুৰোহিতৰ কাৰণে লিখা হৈছিল। আচলতে এই লেবিয়া পুস্তকখন বিশেষভাৱে লেবিয়া ফৈদৰ লোকসকলৰ কাৰণে লিখা হৈছিল। আৰু লেবিয়া ফৈদ আছিল পুৰোহিতৰ ফৈদ। প্ৰথমতে অৱশ্যে ঈশ্বৰে গোটেই ইছৰাইল জাতিকেই পুৰোহিতৰ জাতি কৰিবলৈ পৰিকল্পনা কৰিছিল। এই কথা আমি যাত্ৰা পুস্তক 19 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত এনেদৰে পাওঁ। আৰু মোৰ নিমিত্তে তোমালোক ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হ'বা। এইবোৰ কথা তুমি ইছৰাইলৰ সন্তানবিলাকক কোৱা। কিন্তু সেইটো নহ'ল, কাৰণ ইছৰাইল জাতিয়ে সোণৰ দামুৰি এটা সাজি সেইটোকে উপাসনা কৰি ভয়ংকৰ পাপ কৰিলে। গতিকে ইছৰাইলৰ 12টা ফৈদৰ পৰা মাত্ৰ এটা ফৈদ অৰ্থাৎ লেবীৰ ফৈদটোকে বাছি লোৱা হ'ল। আৰু এই ফৈদৰ পৰা মাত্ৰ এজন লোকক বাছি লোৱা হৈছিল মহাপুৰোহিত হিচাপে, আৰু তেওঁ আছিল হাৰুণ। আজি কিন্তু খ্ৰীষ্টীয় মণ্ডলী পুৰোহিতৰ সমাজ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী একোজন পুৰোহিত, আৰু খ্ৰীষ্টই হৈছে মহাপুৰোহিত। আমি ইব্ৰী পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িলে এনেদৰে পাওঁ। ওপৰত কোৱা কথাবোৰৰ সাৰ কথা এই, যিজনা স্বৰ্গত মহামহিমৰ সিংহাসনৰ সোঁফালে বহিল, আৰু মানুহে স্থাপন কৰা নহয়, প্ৰভুৱে স্থাপন কৰা প্ৰকৃত তম্বু আৰু পবিত্ৰ স্থানৰ পৰিচৰ্যাকাৰী হৈছে আমাৰ এনে মহাপুৰোহিত আছে। ইব্ৰী 8 অধ্যায় 1 আৰু 2 পদ। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিষয়ে বাইবেলত এনেদৰে লিখা আছে। কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এই কাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে। 1 পিতৰ 2 অধ্যায় 9 নম্বৰ পদ। আকৌ প্ৰকাশিত বাক্য 5 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে তেওঁবিলাকক ৰাজ্যস্বৰূপ আৰু পুৰোহিত পাতিলা, তাতে তেওঁবিলাকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব। প্ৰকাশিত বাক্য 1 অধ্যায়ৰ 6 নম্বৰ পদত এনেদৰে পাওঁ। যিজনে আমাক প্ৰেম কৰে আৰু নিজ তেজেৰে আমাৰ পাপৰ পৰা আমাক মুক্ত কৰিলে, আৰু আমাক ৰাজ্যস্বৰূপ আৰু নিজ পিতৃ ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে, তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক। আমেন। আকৌ ইব্ৰী পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো পঢ়িলে আমি এনেদৰে পাওঁ। সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় থিৰ কৰা ভাল। যি বেদীত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰাবিলাকৰ ক্ষমতা নাই, এনে এটি বেদী আমাৰ আছে। প্ৰিয় শ্ৰোতা, আজি বেদীটো আছে স্বৰ্গত, আৰু সেইটো হৈছে ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসন। আজি প্ৰভু যীশুত বিশ্বাস কৰাৰ বাবে আমি সাহেৰে সৈতে ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ সোমাই যাব পাৰোঁ। কিন্তু ইছৰাইলক লৈ ঈশ্বৰৰ যি পৰিকল্পনা, সেই পৰিকল্পনাও এদিন সিদ্ধ হ'ব। এই পৃথিৱীৰ পৰা এদিন খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব, আৰু তাৰ পাছত পৃথিৱীত প্ৰভু যীশুৱে তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। আৰু সেই সময়ত পৃথিৱীত পুৰোহিতৰ কাম কৰিব ইছৰাইল জাতিয়ে। পুৰোহিতনো কোন? সেইটো মানুহে নিৰ্ধাৰণ কৰা নাই, বৰং পুৰোহিতৰ কাৰ্যৰ বিষয়ে শাস্ত্ৰত ব্যাখ্যা কৰা আছে। কিয়নো প্ৰতিজন মহাপুৰোহিত মানুহবিলাকৰ মাজৰ পৰা লোৱা হৈ পাপৰ নিমিত্তে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰিবলৈ মানুহৰ অৰ্থে
ঈশ্বৰ উদ্দেশ্য কাৰ্যত নিযুক্ত। ইব্ৰী 5 অধ্যায় 1 পদ। শাস্ত্ৰত পুৰোহিতৰ যি সূত্ৰ দিয়া আছে, আজি আমি বুজা ধৰণৰ নহয়। আজি আচলতে আমি পুৰোহিত মানে যি বুজাওঁ সেয়া সম্পূৰ্ণ শুদ্ধ নহয়। পুৰোহিতে ঈশ্বৰৰ আগত মানুহক প্ৰতিনিধিত্ব কৰে। তেওঁ মানুহৰ হৈ ঈশ্বৰৰ আগলৈ যায়। তেওঁ আচলতে ভাৱবাদীৰ বিপৰীত। ভাৱবাদী আহে ঈশ্বৰৰ পৰা, মানুহৰ আগত ঈশ্বৰৰ হৈ কথা ক'বলৈ। আনহাতে পুৰোহিত আহে মানুহৰ মাজৰ পৰা আৰু ঈশ্বৰলৈ আগবাঢ়ি গৈ মানুহৰ হৈ ঈশ্বৰৰ আগত কথা কয়। এতিয়া আমি এটা কথা ভালদৰে বুজি পাওঁ যে প্ৰভু যীশু ভাৱবাদীও আৰু পুৰোহিতো। তেওঁ আহিছিল ঈশ্বৰৰ পৰা আৰু মানুহৰ আগত পিতৃ ঈশ্বৰৰ হৈ কথা কৈছিল। তেওঁৱেই মানুহৰ আগত পিতৃ ঈশ্বৰক প্ৰকাশ কৰে। কিন্তু এতিয়া তেওঁ মানুহৰ মাজৰ পৰা আকৌ ঈশ্বৰলৈ ঘূৰি গ'ল আৰু এতিয়া তেওঁ আমাৰ মহাপুৰোহিত। স্বৰ্গত আজি তেওঁ আমাৰ প্ৰতিনিধি। আচলতে তেওঁত বিশ্বাস কৰা মানে আমি তেওঁত আছো। অৰ্থাৎ এই মুহূৰ্তত আমি স্বৰ্গত তেওঁৰে মাজত আছো। আমি কোনেও নিজৰ চেষ্টাৰে তালৈ যাব নোৱাৰো। তেওঁত আশ্ৰয় লৈহে আমি তালৈ যাওঁ। ঈশ্বৰৰ আৱাস গৃহটোৰ বা নিয়ম তম্বুটোৰ বিষয়ে ভালদৰে জানি ল'লেহে আমি লেবিয়া পুস্তকখন ভালদৰে বুজি পাওঁ, বিশেষকৈ পুৰোহিতৰ বিষয়টো। সেই নিয়ম তম্বু আৰু পুৰোহিতৰ পৰিচৰ্যাৰ মাজেদি ইমানবোৰ কথা প্ৰকাশ পাইছিল যে বহু সময়ত আমি এটা দিশৰ ওপৰত গুৰুত্ব দি আন দিশটোৰ অৱহেলা কৰাৰ ভয় থাকে। আমি এটা কথা মন কৰা উচিত যে সেই উপাসনা গৃহৰ বাহিৰৰ চোতালখনে বুজায় এই পৃথিৱীখন। ইয়াতেই খ্ৰীষ্টই নিজৰ অমূল্য তেজ বোৱাই মৃত্যুবৰণ কৰিলে। আৰু উপাসনা গৃহৰ অতি পবিত্ৰ স্থান মানে হৈছে আমি চকুৰে নেদেখা সেই ঠাই, সেই স্বৰ্গ, যলৈ আমাৰ মহান মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্ট ইতিমধ্যেই উঠি গ'ল। প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰাৰ পাছত তৃতীয় দিনা পুনৰ জি উঠিল আৰু সোঁশৰীৰে স্বৰ্গলৈ গ'ল। তাৰ দ্বাৰা আচলতে কি ঘটিল জানেনে? তেওঁ সেই নিয়ম তম্বু আৰু তাৰ অৰ্থ আনুভূমিক কৰিলে আৰু উলম্বও কৰিলে। অৰ্থাৎ বেদীটো আছে পৃথিৱীত, কাৰণ ইয়াতেই তেওঁ নিজকে বলি হিচাপে আগবঢ়ালে। ইয়াতেই তেওঁ ক্ৰুচত নিজৰ তেজ বোৱাই মৃত্যুবৰণ কৰিলে। আৰু অতি পবিত্ৰ স্থান আছে স্বৰ্গত। আৰু এতিয়া তেওঁ আছে স্বৰ্গত, সেই অতি পবিত্ৰ স্থানত। এই বিষয়ে আমি বাইবেলৰ পৰা কেইটামান অংশ পাঠ কৰি দিব খুজিছোঁ। এতেকে স্বৰ্গবোৰৰ মাজেদি যোৱা এনে মহান এজনা, অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যীশু আমাৰ মহাপুৰোহিত হোৱাতে আহা আমি স্বীকাৰ কৰা ধৰ্ম দৃঢ়কৈ ধৰি ৰাখোঁহক। ইব্ৰী 4 অধ্যায়ৰ 14 পদ। ওপৰত কোৱা কথাবোৰৰ সাৰ কথা এই, যিজনা স্বৰ্গত মহামহিমৰ সিংহাসনৰ সোঁফালে বহিল আৰু মানুহে স্থাপন কৰা নহয়, প্ৰভুৱে স্থাপন কৰা প্ৰকৃত তম্বু আৰু পবিত্ৰ স্থানৰ পৰিচৰ্যাকাৰী হৈছে আমাৰ এনে মহাপুৰোহিত আছে। ইব্ৰী 8 অধ্যায় 1 আৰু 2 পদ। কিন্তু খ্ৰীষ্টে ভাবি মংগলৰ মহাপুৰোহিত স্বৰূপে উপস্থিত হৈ হাতে নকৰা, অৰ্থাৎ এই সৃষ্টিৰ নোহোৱা সেই মহত্বৰ আৰু সিদ্ধতৰ তম্বুৱেদি গমন কৰি। ইব্ৰী 9 অধ্যায় 11 পদ। এতেকে স্বৰ্গত থকা বিষয়ৰ যি নকল, সেয়ে এইবোৰ উপায়েৰে সূচী কৰা হোৱা আৱশ্যক। কিন্তু আচল যি স্বৰ্গীয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই সূচী কৰা হোৱা আৱশ্যক। কিয়নো প্ৰকৃতৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, তাত খ্ৰীষ্ট নোসোমাল, কিন্তু সম্প্ৰতি আমাৰ নিমিত্তে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ'বলৈ স্বৰ্গতেই সোমাল। ইব্ৰী 9 অধ্যায় 23 আৰু 24 পদ। আজি তেওঁ আছে তাত স্বৰ্গত। আমাৰ বিশ্বাসত এই কথাটো বাস্তৱ হ'ব লাগে। আমি প্ৰায়েই গতানুগতিকভাৱে গীৰ্জা উপাসনাত যোগ দি থাকোঁ আৰু আমাৰ বিশ্বাসৰ বাস্তৱ কথাবোৰ প্ৰায়েই পাহৰি থাকোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু আজি আছে স্বৰ্গত।
আজি আমি তেওঁৰ যোগেদিয়েই পিতৃ ঈশ্বৰৰ কাষ চাপিব পাৰোঁ। তেওঁৰ সন্মুখলৈ আমি আহিব লাগে সাহসেৰে। আজি তেওঁ পিতৃ ঈশ্বৰৰ সন্মুখত আমাৰ হৈ উপস্থিত আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেনেহ'লে আপুনি অকলশৰীয়া নহয়। আপুনি প্ৰভু যীশুক সদায় কাষতে পাব পাৰে আৰু তেওঁৰ যোগেদিয়েই পিতৃ ঈশ্বৰৰ সন্মুখলৈ সাহসেৰে আহিব পাৰে। আজি আচলতে সেই নিয়ম তম্বু ঊৰ্ধ্বমুখী আৰু চোতালখন হৈছে পৃথিৱীখন আৰু অতি পবিত্ৰ স্থানখন হৈছে স্বৰ্গ। এই 8 নম্বৰ অধ্যায়টোত 12 বাৰ উল্লেখ কৰা হৈছে যে ঈশ্বৰে মুচিক আদেশ দিলে। গুৰুত্বপূৰ্ণ পদটো হৈছে 8 নম্বৰ অধ্যায়ৰ 36 নম্বৰ পদ। পাঠ কৰি দিছোঁ। জিহুৱাই মুচিৰ দ্বাৰাই যি সকলো কৰিবলৈ আজ্ঞা দিছিল, হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে সেই সকলোকে কৰিলে। এই সকলোবোৰ কথা পিতৃ ঈশ্বৰে আদেশ দিছিল। পুৰোহিতৰ অভিষেক কৰা কাৰ্যটো ঈশ্বৰে যেনেদৰে আদেশ কৰিছে তেনেদৰেই হ'ব লাগিব। ঈশ্বৰে মুচিক আদেশ দিছিল আৰু সেইমতেই পুৰোহিতসকলক নিযুক্তি দি অভিষেক কৰা হৈছিল। বাৰু, এতিয়া আমি লেবিয়া পুস্তকৰ পৰা পাঠ কৰি যাম। লেবিয়া পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ 1মৰ পৰা 3 পদলৈকে পাঠ কৰিম। পাছে জিহুৱাই মুচিক ক'লে, তুমি হাৰুণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰবিলাকক বস্ত্ৰবোৰ, অভিষেকাৰ্থক তেল, পাপাৰ্থক বলিদানৰ দমৰা গৰুটো, মতা মেৰ 2টা আৰু খমীৰ নিদিয়া পিঠাৰ খৰাহীটো লগত লোৱা আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত গোটেই মণ্ডলীক গোট খুওৱা। মুচিক আদেশ দিয়া হৈছে হাৰুণ আৰু তেওঁৰ সন্তানসকলক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ লৈ আহিবলৈ, আৰু তেওঁলোকে লগত লৈ আহিব লাগিব পুৰোহিতৰ অভিষেক কৰা কাৰ্যত ব্যৱহাৰ হ'বলগীয়া গোটেইবোৰ বস্তু। এই বস্তুবোৰৰ তালিকাখন পঢ়িলে গেলামালৰ দোকানত বস্তু কিনিবলৈ যাওঁতে আমি লগত লৈ যোৱা তালিকাৰ নিচিনা লাগে, কিন্তু ইয়াত উল্লেখ কৰা প্ৰতিবিধ বস্তুৱেই দৰকাৰী। তাৰ পাছত সেই পুৰোহিত অভিষেক কৰা অনুষ্ঠানটো চাবলৈ লোকসমূহক গোট খুৱাবলৈ কোৱা হৈছে। সেই অনুষ্ঠান অতি চকুত পৰা অনুষ্ঠান হ'ব লাগিব। মানুহবোৰে দেখিব যে ঈশ্বৰে অতি সাধাৰণ মানুহকেই বাছি লৈ নিজৰ কামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। সেই কথা ভাবি আমিও আনন্দতে হালেলুয়া বুলি ক'বলৈ মন যায়, কাৰণ ঈশ্বৰে আজি একেটা কাম আমাৰ ক্ষেত্ৰতো কৰিব পাৰে আৰু কৰি থাকে। খ্ৰীষ্টই আছিল প্ৰকৃত অৰ্থত সিদ্ধ ব্যক্তি। আচলতে আন কোনো লোক প্ৰকৃত অৰ্থত সিদ্ধ ব্যক্তি নহয়, কিন্তু অতি আনন্দৰ কথা এয়ে যে ঈশ্বৰে অতি দুৰ্বল মানুহক গ্ৰহণ কৰে। যদি তেওঁ কেৱল সিদ্ধ মানুহকহে গ্ৰহণ কৰিলেহেঁতেন, তেনেহ'লে আমাৰ আশাই নাথাকিলহেঁতেন। কিন্তু আমি ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ, কাৰণ তেওঁ মানুহক যি ৰূপত আছে সেই ৰূপতেই গ্ৰহণ কৰি লয়। দুৰ্বলতা থকা মানুহকেই তেওঁ গ্ৰহণ কৰি লয়। 4 আৰু 5 নম্বৰ পদ পঢ়ি দিছোঁ। তাতে মুচিয়ে জিহুৱাৰ আজ্ঞাৰ দৰে কৰিলত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত মণ্ডলী গোট খালে। তেতিয়া মুচিয়ে মণ্ডলীক ক'লে, জিহুৱাই এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে। ঈশ্বৰে যেনেদৰে কৰিবলৈ কৈছিল, যি কৰিবলৈ কৈছিল, মুচিয়ে ঠিক তাকেই কৰিলে, তেনেদৰেই কৰিলে। আজিও মানুহ ঠিক তেনেকৈয়ে ঈশ্বৰৰ আদেশৰ প্ৰতি বাধ্যতা দেখুৱাই এই বিশেষ কাৰ্যৰ বাবে আগবাঢ়ি আহিব লাগে। মুচিয়ে মানুহবোৰৰ আগত কথাখিনি অলপ বুজাই দিছে যে তেওঁ সেই সকলো কাম ঈশ্বৰে দিয়া আদেশমতেই কৰিছে। 6 নম্বৰ পদ। এইবুলি মুচিয়ে হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকক ওচৰলৈ নি পানীত গা ধুৱালে। মুচিয়ে হাৰুণ আৰু তেওঁৰ পুতেকসকলক আনিলে গা ধুৱাবলৈ। মন কৰক, তেওঁ পানীৰে গা ধুৱালে। ইয়াৰ অৰ্থ এয়ে যে তেওঁ শুচি, পবিত্ৰ আৰু পৰিষ্কাৰ হ'ব লাগিব, যদিহে তেওঁলোকে প্ৰভুৰ পৰিচৰ্যা কৰিব বিচাৰে। তেওঁলোক ইতিমধ্যেই ক্ষমা লাভৰ বাবে বেদীলৈ গৈছিল, কিন্তু তেওঁলোক শুচি হ'ব লাগিব। বহুতো লোকে ভাবে যে তেওঁলোক খ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ পোৱা লোক বাবেই ঈশ্বৰৰ পৰিচৰ্যাৰ বাবে উপযুক্ত। এই কথা নিশ্চয় সঁচা যে পৰিচৰ্যাৰ বাবে প্ৰথম যোগ্যতাটো এয়েই। কিন্তু সেৱাৰ কামত লাগিবলৈ হ'লে শুচি হ'বও লাগিব। আমি প্ৰভু যীশুৰ পৰিচৰ্যাৰ কামত ব্যৱহৃত হ'ব লাগিলে শুচি হ'বও লাগিব। এই বিষয়ে আমি শাস্ত্ৰৰ পৰা পাঠ কৰি দিব খুজিছোঁ। কিন্তু তেওঁ নিজ দয়া অনুসাৰে
নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। তীত 3 অধ্যায় 5 নম্বৰ পদ। তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা সুতুৰা পৰা আদি কৰি একো ঘূণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণে। ইফিচিয়া 5 অধ্যায় 26 পদ। আকৌ যোহনে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি এনেদৰে পাওঁ, যীশুৱে তেওঁক ক'লে, গা ধোৱা লোকৰ ভৰিৰ বিনে আন একো ধুবৰ প্ৰয়োজন নাই, তেওঁ গোটেইটো শুচি আছেই। আমি বিশ্বাসৰ পথত আগবাঢ়ি যাওঁতে পবিত্ৰ আত্মাই আমাক নতুন কৰি ৰাখে, কিন্তু আমি প্ৰভুৰ দ্বাৰা পৰিষ্কৃত হ'বও লাগে। তেওঁ বাৰু আমাক কিহেৰে ধুৱে? আমাক পৰিষ্কাৰ কৰিবলৈ তেওঁ বাৰু কি ব্যৱহাৰ কৰে? ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যই আমাক পৰিষ্কাৰ কৰে। প্ৰভু যীশুৱে শিষ্যসকলক ভৰি ধুৱাই দিছিল, কাৰণ তেওঁলোকৰ ভৰি লেতেৰা আছিল। তেওঁলোক সকলোৱে গা ধুইছিল, অৰ্থাৎ তেওঁলোক ইতিমধ্যেই পৰিত্ৰাণ পোৱা লোক আছিল, অৱশ্যে ইস্কৰিয়তীয়া যিহুদাৰ বাহিৰে। কিন্তু তেওঁলোকক ভৰি ধুৱাই দিব লগা হৈছিল যাতে তেওঁলোকে প্ৰভু যীশুৰ সৈতে সহভাগিতা উপভোগ কৰিব পাৰে। তেনেদৰে তেওঁলোকক ধুৱাব লগা হৈছিল যাতে তেওঁলোক সেৱাত ব্যৱহৃত হ'ব পাৰে, খ্ৰীষ্টৰ কামত ব্যৱহৃত হ'ব পাৰে। আমি পৰিষ্কৃত কেনেদৰে হওঁ? পাপ স্বীকাৰ কৰাৰ যোগেদি আমি ক্ষমা লাভ কৰোঁ আৰু পৰিষ্কৃত হওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ দ্বাৰা ব্যৱহৃত হ'ব বিচাৰেনে? তেনেহ'লে সকলো ধৰণৰ পাপ স্বীকাৰ কৰিব লাগিব। সেইটো প্ৰথম খোজ। সেইটো ঈশ্বৰে বান্ধি দিয়া পথ। এইটো তেওঁৰ আদেশো। আমি তেওঁৰ কথামতে কৰিলেহে তেওঁৰ পৰিচৰ্যাত ব্যৱহৃত হ'ব পাৰোঁ। ঈশ্বৰে কাম কৰে এটা বিশেষ পদ্ধতিৰে, আৰু আমি তেওঁৰ সেই পদ্ধতিৰ কথাখিনি শিকি সেইমতে বাধ্যতাৰে চলিবলৈ শিকিব লাগে। আপুনি বাৰু ঈশ্বৰৰ বাধ্য হৈ চলিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইছৰাইল জাতিৰ বাবে পুৰোহিতৰ এটা এটা বিশেষ ব্যৱস্থা প্ৰণালী ঈশ্বৰে দিছিল, আৰু এই লেবিয়া পুস্তকখন এই লেবিয়া পুৰোহিতসকলৰ বাবেই লিখা হৈছিল। বলি দিয়া আৰু পুৰোহিতে পালন কৰিবলগীয়া বিভিন্ন বিধি বিধান আৰু ৰীতি নীতি আদিৰ কথাৰে ইছৰাইল জাতিক এটা পুৰোহিতৰ জাতি কৰাটোৱেই ঈশ্বৰৰ মূল পৰিকল্পনা আছিল। কিন্তু ঈশ্বৰৰ প্ৰতি অবাধ্য হৈ তেওঁলোক এই ক্ষেত্ৰত বিফল হৈ পৰিল। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবেও পুৰোহিতৰ ব্যৱস্থা এটা ঈশ্বৰে দিছে, আৰু সেয়া হৈছে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেৰে। তেওঁৱেই আমাৰ মহাপুৰোহিত, আৰু তেওঁৱেই অনবৰতে আমাৰ হৈ নিবেদন জনাই থাকে। আমি জানি নাজানি কৰা পাপবোৰৰ পৰা আমাক শুচি কৰি থাকে। তেওঁ ক্ৰুচত আগবঢ়োৱা তেওঁৰ পবিত্ৰ তেজৰ যোগেৰে। লগতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকো একোজন ৰাজকীয় পুৰোহিত বুলি বাইবেলত কোৱা হৈছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিলো। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু এই সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে শুনিলে, দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই বাক্যৰ যোগেদি তেওঁলোকৰ জীৱন যাতে সলনি হয়, আৰু তেওঁলোকে যাতে এটা নতুন জীৱন প্ৰভু যাপন কৰিবলৈ পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক দান কৰা। আৰু প্ৰভু, সকলো সময়তে তোমালৈ ভয় ভক্তি ৰাখি, তোমাত বিশ্বাস ৰাখি, তেওঁলোকৰ জীৱন তোমাত সমৰ্পণ কৰি যাতে চলিব পাৰিব তুমি আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন।
প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি দুসাৰ্থক বলি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে লেবিয়া পুস্তকৰ ৮ অধ্যায়ৰ মূল বিষয়বস্তু কিহৰ সৈতে জড়িত? অপশ্যন এ পুৰোহিত নিযুক্ত কৰা কাৰ্য, অপশ্যন বি বিভিন্ন বলিদানৰ নিয়ম, অপশ্যন চি খাদ্য অখাদ্যৰ বিচাৰ, অপশ্যন ডি কুষ্ঠৰোগৰ পৰীক্ষা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।